জামুগুৰিহাটৰ মৰিখুটিৰ খ্ৰীষ্টান বস্তি গাঁৱৰ ইন্দ্ৰ নেমাৰ নামৰ লোকজনৰ বাসগৃহত যোৱা নিশা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত ফ্ৰিজ, টিভি, পানী মটৰ আৰু ঘৰৰ সম্পূৰ্ণ ৱেৰিং জ্বলি উঠি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালটোৰ কোনো লোক হতাহত হোৱা নাই যদিও লক্ষাধিক টকাৰ বৈদ্যুতিক সামগ্ৰীসমূহ জ্বলি নষ্ট হৈ যায়। স্থানীয় ৰাইজৰ মতে নিশাৰ ভাগত নহয় দিনৰ ভাগত এই ঘটনা সংঘটিত হলেই বহু লোক মৃত্যুৰ মুখত পৰাটো নিশ্চিত আছিল। জামুগুৰি বিদ্যুৎ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকলৰ গাফিলতি আৰু অকৰ্মণ্যতাৰ বাবেই এনে অমংগলীয় পৰিস্থিতি উদ্ভৱ হোৱা বুলিও অভিযোগ কৰিছে ৰাইজে। যোৱাকালি ৰাতি প্ৰায় 2টামান বজাত খ্ৰীষ্টান বস্তি ইঞ্জিনিয়াৰৰ গৃহ প্ৰাংগণত 11 kVৰ এটা বিদ্যুতৰ খুঁটা আছিলে। সেই খুঁটাটো পিন বাছ হৈ পেলাই জুই জ্বলিছে আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাইছে। আমি বিভাগীয় ডিপাৰ্টমেণ্টলৈও আমি এই ভিডিঅ'টো আমি প্ৰেৰণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু এই বস্তুটো আগৰ পৰা ৰাইজৰ এটা আপত্তি আছিল যে এই ঘৰখনৰ কাষত থকা যিটো 11 kV খুঁটা সেইটো অকণমান স্থানান্তৰ কৰি নিদিলে ভৱিষ্যত নিৰাপত্তাৰ বিষয়টো মাজে সময়ে ইয়াৰ ৰাইজে আমাক জনাইছিলেও, কিন্তু হঠাৎ কালি যিটো ঘটনা হ'ল আৰু ইঞ্জিনিয়াৰ দেৱে তেওঁ গৃহৰ গোটেই কথা কৈছে, ইনভাৰ্টাৰৰ পৰা টিভি গোটেই ৱাৰিং কমপ্লিট জ্বলি গৈছে আৰু ওচৰ চুবুৰীয়া মানুহৰো টিভি বাল্ব যিবিলাক জ্বলাই আছিলে চব বাছ হৈ গ'ল আৰু যথেষ্টখিনি ক্ষতি হৈছে। গতিকে আমি এইটোৱে অনুৰোধ জনাইছোঁ যে এইটো আকস্মিক দুৰ্ঘটনাই বুলি আমি ধৰিছোঁ, তথাপি যে নিৰাপত্তাৰ কাৰণে বিভাগীয় মানুহ ইয়াত আহি যে খুঁটাটো অলপ স্থানান্তৰ কৰি দিলে নিশ্চয় এনেকুৱা আৰু ঘটনা ভৱিষ্যত নহ'ব, আমি সেইটো আশা ৰাখিছোঁ। আৰু যোৱাকালিৰ পৰা এতিয়ালৈকে বিদ্যুৎ ধুমুহা যিটো কালি দিনত হৈছিল, এই ধুমুহাৰ পৰা কালি 1 ঘণ্টামানহে ৰাতি 1-1.5 ঘণ্টা ৰাইজে লাইট পালে। তাৰপিছত এইটো ঘটনাৰ পিছত এতিয়ালৈকে আমাৰ বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আমি আশা কৰিছোঁ ডিপাৰ্টমেণ্টৰ বিভাগীয় কৰ্মচাৰীসকল আহি যে বিদ্যুৎটো আকৌ চলাচল ব্যৱস্থা কৰিব লাগে আৰু গৃহখনত কেনেধৰণৰ এইটো হ'ল এটা তদন্ত কৰি যে এই ঘৰৰ গৃহস্থক এটা সান্তনা দিবৰ বাবে আমাৰ তৰফৰ পৰা ৰাইজৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ। মই এটাই কওঁ যে আজি দুৰ্ঘটনাটো আকস্মিকভাৱে হ'ল যে আজি ইমান বছৰৰ পৰা মোৰ চোতালত 11 kV ভল্টৰ খুঁটা এটা আছে। আমি ভাবিছিলোঁ আজিলৈকে এনেকুৱা ধৰণৰ একো অসুবিধা পোৱা নাছিলোঁ, কিন্তু যোৱা নিশা আকস্মিকভাৱে 2টা বজাত ময়ো কৰ্মসূত্ৰে বাহিৰত থাকোঁ, মোৰ ফেমিলিয়ে কিবা ব্ৰাছ হোৱা শব্দ পাই দেখে যে চোতালৰ আগফালৰ যিটো খুঁটা ইলেক্ট্ৰিক পোষ্ট সেইটো ব্ৰাছ হৈ সম্পূৰ্ণ ডাঙৰকৈ জুই জ্বলিছে। তাৰ পৰা গৈ আমাৰ যিটো ঘৰৰ কানেকশ্যন তাতো জুই লাগি গোটেই ঘৰৰ লাইট ৱায়াৰিং সম্পূৰ্ণ জ্বলি গ'ল, ফ্ৰিজ জ্বলিলে, ইনভাৰ্টাৰ জ্বলিলে। গতিকে মই APDCL এটাই অনুৰোধ জনাম যে দুৰ্ঘটনাটো হৈ যায়, কিন্তু আজি যিটো পৰিৱেশ আমাৰ ঘৰত সৃষ্টি হৈছে যাতে এইটোৰ পৰা আমাক যাতে অলপ শান্ত কৰি এই খুঁটাটো আমাৰ ইয়াৰ পৰা নি আমাক অলপ সহায় কৰে বুলি আশা কৰোঁ। এতিয়া খুঁটাটোক লৈ আপোনালোকৰ ভয় হৈছে এতিয়া খুঁটাটো দেখিলে আমাৰ ৰাতি যিটো জুই দেখিছোঁ, আমি ভিডিঅ' যোগে যাইছোঁ বা গাঁৱৰ মানুহে দেখিছে, দেখি তেওঁলোক আতংকিত হৈছে যে এনেকৈ এখন পৰিৱেশত আমাৰ কি হ'ব বুলি তেওঁলোকৰ ভয় ভাৱ সোমাইছে। সেয়েহে APDCLক মই সম্পূৰ্ণ হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ এই চোতালৰ পৰা এই খুঁটাখন আঁতৰাই আমাক সুৰক্ষা দিয়ে বুলি আশা কৰোঁ। নিউজ ডেস্ক অসম টুডে।